মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ ওচৰত এখন অসমীয়া ৰচনা লৈ আহিছোঁ। ৰচনাখনৰ নাম হৈছে লাচিত বৰফুকন। আহা ৰচনাখন আৰম্ভ কৰোঁ। লাচিত ফুকন মোৰ স্বদেশৰ বীৰ, দেশৰ কাৰণে তাহানি এদিন যাচিনা নিজৰ শিৰ। দেশৰ কাৰণে মুক্তিৰ হকে অন্যায় ৰুধিবীৰ, নৰশোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰী। কবি দেৱকান্ত বৰুৱাই লিখিছিল। আৰম্ভণি। অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে, সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম। লাচিত বৰফুকনৰ বিৰল ত্যাগ, চৰম দেশপ্ৰেম, অসীম সাহস আৰু কৰ্তব্যৰ প্ৰতি থকা দায়বদ্ধতা, নিষ্ঠা আৰু সততাই অসমীয়া জাতিৰ মূল্যবোধৰ ভেটিটো কটকটীয়া কৰি থৈ গ'ল, যাৰ বাবে আমি আজি গৌৰৱে ক'ব পাৰিছোঁ, লাচিতৰ দেশৰ সন্তান আমি, আমাৰ মৰিবলৈ ভয় নাই। জন্ম আৰু শিক্ষা। আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক পথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ আছিল লাচিত বৰফুকন। লাচিত বৰফুকনৰ জন্মৰ তাৰিখ সম্পৰ্কে কোনো সঠিক তথ্য বুৰঞ্জীৰ পাতত পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে হৈছিল বুলি কোৱা হয়। সৰু কালৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা, স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে প্ৰাৰম্ভিক শিক্ষা নিজা বাসগৃহতেই আৰম্ভ কৰিছিল। বৰবৰুৱাৰ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবে সামৰিক আৰু আসামৰিক দুয়োটা শিক্ষাই লাচিত বৰফুকনে পাইছিল। লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে গঢ়ি তুলিবলৈ মোমাই তামুলী বৰবৰুৱাই ঘৰুৱা শিক্ষক নিয়োগ কৰি আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ বিষয়ত শিক্ষা দিয়াইছিল। দেশৰ বুৰঞ্জী আৰু শাসন কাৰ্য সম্পৰ্কীয় জ্ঞানো তেওঁ লাভ কৰিছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ বিভিন্ন অস্ত্ৰ চালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰিছিল আৰু ক্ৰমান্বয়ে সকলো বিষয়তে পাৰ্গত হৈ উঠিছিল। বৰবৰুৱাৰ পুত্ৰ হিচাপে তেওঁ গৃহত সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনাসমূহৰ পৰা লাচিত বৰফুকনে ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আহোম ৰাজ্যত বিষয়া হিচাপে লাচিত বৰফুকন নিজ কৰ্মদক্ষতাৰ বলত অতি সোনকালেই লাচিতে ৰজাঘৰত নিযুক্তি লাভ কৰি প্ৰথম অৱস্থাত হাঁচতি ধৰা তামুলীৰ পৰা কম সময়তে ঘোঁৰা বৰুৱা, দুলীয়া বৰুৱা আৰু শিমলুৰীয়া ফুকনৰ পদত অধিষ্ঠিত হয়। মীৰ জুমনাৰ অসম আক্ৰমণত দিখৌমুখত হোৱা যুদ্ধত লাচিতৰ পাৰদৰ্শিতা তথা পৰাক্ৰমৰ উমান পাই সেই সময়ৰ আহোম ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি পাতিলে আৰু বৰফুকন পদত নিযুক্তি দিলে। আহোম ৰাজ্যত বৰফুকন হিচাপে দায়িত্ব গ্ৰহণ। বৰফুকন হিচাপে দায়িত্ব গ্ৰহণ কৰিয়ে ১৬৬৬ খ্ৰীষ্টাব্দত লাচিত বৰফুকনে গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলাই মোগলসকলক আক্ৰমণ কৰে। এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ দুয়োপাৰেই আহোম সৈন্যই বিজয় ধ্বজা উৰুৱায় আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে। ১৬৬৬ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰ দিনা মাজনিশা লাচিত বৰফুকনৰ আক্ৰমণৰ ফলস্বৰূপে বহু মোগল সৈন্যই প্ৰাণাহুতি দিলে আৰু মীৰ জুমলাই ১৬৬২ খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনৈবৰী ৰণ আৰু লাচিত বৰফুকন ১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহত ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যবাহিনী অসমলৈ আহে। সেই সময়ত ৰণত যুঁজ দিবলৈ আহোম সেনা প্ৰস্তুত হোৱা নাছিল যদিও স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ আদেশ মৰ্মে ৰণত নামিবলৈ বাধ্য হৈছিল, যাৰ ফলত ১৬৬৯ খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত আনৈবৰী ৰণ সংঘটিত হৈছিল। এই ৰণ
আহোমৰ বাবে ধ্বংসাত্মক কাৰ্য হিচাপে বিবেচিত হৈছিল যদিও আতন বুঢ়াগোহাঁই সাহসত লাচিতে যুদ্ধত জঁপিয়াই পৰিছিল। শৰাইঘাটৰ যুদ্ধ, লাচিত বৰফুকন। ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ বাবে লাচিত বৰফুকন মহাবীৰ হিচাপে জিলিকি আছে। আলৈবৰী যুদ্ধত মোগল সেনা জয়লাভ কৰাৰ পিছত পুনৰ আহোম সৈন্যক চূড়ান্ত আক্ৰমণ কৰিবলৈ ঔৰংগজেবৰ নিৰ্দেশত ৰামসিংহ সাজু হৈছিল। ৰামসিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ কাঁড়ী সৈন্যই ঔৰংগজেবে প্ৰেৰণ কৰিছিল। অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠ নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় সম্পূৰ্ণ কৰাৰ দায়িত্ব মোমায়েকক দিছিল। একাংশ ব্যক্তিৰ কথিত তথ্য অনুসৰি লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল, যাৰ বাবে মাজনিশালৈ গড় নিৰ্মাণৰ আধা কামো শেষ নোহোৱা নাছিল। দেশৰ সংকটৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে দেশতকৈ মোমাৰ ডাঙৰ নহয় বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্ৰচলিত আছে। অন্যহাতে আন একাংশ ব্যক্তিৰ মতে কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে মোমাই অৰ্থাৎ গড় নিৰ্মাণ কৰা অভিযন্তাকহে হত্যা কৰিছিল বুলি অভিহিত কৰিছে। ১৬৭১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত শৰাইঘাটত আহোম আৰু মোগলৰ মাজত যুদ্ধ হয়। দুৰ্ভাগ্যবশতঃ সেই সময়ত আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য অসুস্থ আছিল। প্ৰধান সেনাপতিৰ যুদ্ধৰ অবৰ্তমানত মোগল সৈন্য অনাশায়ে আহোম সৈন্যক পৰাস্ত কৰিছিল আৰু আহোম সৈন্যই ৰণভূমি ত্যাগ কৰিবলৈ উদ্যত হৈছিল। তেনে সময়তে আহোম সৈন্যৰ দুৰৱস্থা দেখি নৰিয়াগাৰে লাচিত বৰফুকন যুদ্ধত জঁপিয়াই পৰিছিল আৰু আহোম সৈন্যক উদ্দেশ্য কৰি কৈছিল, মই ইয়াতেই মৰিম, বঙালে মোক ধৰি লৈ যাওক, ৰাইজ সুখ শান্তিৰ ঘৰলৈ উভতি যাওক। আৰু কৈছিল, যুদ্ধ ত্যাগ কৰিবলৈ মই কাপুৰুষ নহয়। চিলা পৰ্বতৰ ওপৰত ৪ কঠা মাটি কিনি থৈছো, তাতে মোক মৈদাম দিবি। এই বাক্য শুনি আহোম সৈন্য দুগুণ পৰাক্ৰমেৰে যুদ্ধত জঁপিয়াই পৰিল। অৱশেষত লাচিত বৰফুকনৰ নেতৃত্বত আহোমৰ হাতত মোগলৰ পৰাজয় হয়। পৰাজয়ী মোগল সেনাপতি ৰামসিংহই আহোম সৈন্যৰ পৰাক্ৰমৰ কথা স্বীকাৰ কৰি এনেদৰে কৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি। প্ৰতিজন অসমীয়া সৈন্যই নাও চলোৱা, কাৰ মাৰা, হিলৈ মাৰা এই সকলো ক্ষেত্ৰতে পাৰ্গত। মই ৰামসিংহই যুদ্ধত থাকিও কোনো ছিদ্ৰকে নাপালো। এনে অপূৰ্ব সৈন্য মই ভাৰতৰ কোনো ঠাইতেই দেখা নাই। মৃত্যু। শৰাইঘাটৰ যুদ্ধৰ কিছুদিনৰ পিছতেই ১৬৭২ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ মৃত্যু হয়। তেওঁ মৃত্যুহীন যদিও তেওঁ বীৰত্ব আৰু সাহসে প্ৰতিজন অসমীয়াৰ প্ৰাণত অমৰ হৈ ৰ'ল। সামৰণি। গভীৰ দেশপ্ৰেম, বীৰত্ব, কৰ্তব্যপৰায়ণ আৰু দৃঢ় নেতৃত্বৰ বাবে অসম বুৰঞ্জীৰ পাতত লাচিত বৰফুকন অপ্ৰতিদ্বন্দ্বী নায়ক হৈ সোণালী আখৰে জিলিকি আছে। অসমৰ জাতীয় বীৰ, অসমৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকন হ'ল আমাৰ সাহস আৰু প্ৰেৰণাৰ উৎস। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ, দেশপ্ৰেম অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ'ব। চন্দ্ৰবসুধা তাৰাক তপন আছে মানে জগতত, লাচিত বৰফুকনৰ দেশপ্ৰেমৰ কীৰ্তি অমৰ এই মৰতত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।